মনে রচনা মানব দেহা মাটির ভাণ্ডারে এখন অহংকার দুদিনিয়া নহয় মানবী দেহা যোগমিয়া বন ভৰা নদী বৈঠা মাৰি মাৰি মায়াৰ সংসাৰ কৰি হৰিছো ভাগৰি কেনেকৈ পাৰে হৈ যাওঁ বাৰ হৰিবলৈ মন ৰচনা মানৱ দেহা মাটিৰ ভাণ্ডাৰে মানৱ দেহা মাটিৰ ভাণ্ড ভাঙিলে কৈবে খণ্ডেৰ খণ্ড মানৱ দেহা মাটিৰ ভাণ্ড ভাঙিলে কৈবে খণ্ডেৰ খণ্ড ভাঙিলে দেহা জোৰা দিবে না একবাৰ হৰিবলৈ মন বাৰে বাৰ বেলা ডুবিলে হৈব অন্ধকাৰ মই কপকৈ গাইছোঁ বহুত ধুনীয়া এইটো কি গীত বুলি কয় গোৱালপৰীয়া গীত নামনি অসমৰ গীত এইটো হৈছে নামনি অসমৰ গোৱালপৰীয়া গীত কিন্তু বহুত ভাল লাগে হ'লেও ইমান বুজি নাপাওঁ গোৱালপৰীয়া ভাষা কিন্তু গানটোত মানে গীতটোত কিন্তু কিবা এটা বহুত ধুনীয়া এটা অৰ্থ সোমাই আছে নহয় জানো হয় হয় আছে মই বৰ্তমান উপস্থিত আছোঁ তৰাণী দৰ কোকানী আৰু মানে মই এনেকুৱা এজন বিশিষ্ট ব্যক্তিৰ ওচৰত উপস্থিত আছোঁ যাৰ কণ্ঠত যাদু নিগৰে আপোনালোকক প্ৰথমতে মই এটা গোৱালপৰীয়া লোকগীতেৰে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু পোনপ্ৰথমে মই এই দাদাজনৰ নিজ মুখে পৰিচয়টো আপোনালোকৰ মাজত কৰাই দিছোঁ আপোনাৰ নামটো কৈ দিয়ক মোৰ নাম মহেন্দ্ৰ সোণোৱাল মোৰ হ'ল 2 নং দোকানীগঞ্জ ঘৰ আৰু মোৰ পৰিয়াল 3জন হ'ল মোৰ মানুহগৰাকী ল'ৰা এটি আৰু মই আৰু বিশেষকৈ আপুনি যিহেতু মানে দিহা নাম আৰু গোৱালপৰীয়া গীত তেনেকৈ কামৰূপীয়া গীত যি আপুনি সাংস্কৃতিক দিশৰ লগত ইমান বছৰ আপুনি এনেকুৱা মানে লোকগীত ধৰি লওক হৰি নাম তেনেকৈ আপুনি যিখিনি মানে গীত পৰিৱেশন কৰে কিমান দিন হ'ল আজি মইতো সাংস্কৃতিক বুলি ক'লে মোৰ এতিয়া বহুত দিনে হ'ল গানটো কি মই সৰুতে ভাল পাওঁ মোৰ জেঠু আছিলে তেখেতে এটা ৰেডিঅ' লৈ আহে তাত মই লোকগীত দিয়ে মই খুব শুনো মই তেতিয়া সৰুতে মই দতৰা বজালোঁ গৈছিলে দতৰা বজালোঁ নিজে অলপ শিকি মোৰ এজনৰ সবেশ চুতীয়া দাই তেখেতে মোক অকণমান শিকাই দিলে তাৰপিছত মই নিজেও বজাওঁ বজাই বুলি গাওঁ আৰু মই এবাৰ FM ৰেডিঅ' চেণ্টাৰলৈ গৈছিলোঁ মই বাঁহী বজাবলৈ এতিয়া আপুনি ক'ৰবাত প্ৰশিক্ষণ লৈছিলে নেকি প্ৰশিক্ষণ মোৰ তেনেকৈ নাই মোৰ মাত্ৰ এজন গুৰুৱে মোক শিকাই দিছিলে আৰু মোৰ গাঁৱৰ জ্যেষ্ঠ 4জনমান আছিলে তেখেতসকলে মোক আগুৱাই দিছিলে মোৰ বয়সস্থ মোৰ দেউতা তুল্য তেখেতলোকো অকণমান আগুৱাই দিছিলে এতিয়া আপুনি যে কি নহওক আপুনি এটা একদম ধুনীয়াকৈ আপোনাৰ যিটো ভাল লাগে কাৰণ কিছুমানৰ ভাল লাগে নহয় নিজৰ মনৰ পচন্দ এটা গীত থাকে আপোনাৰ যিটো মানে আপুনি বহুত ভাল পায় আৰু বহুত মানে পুৰা প্ৰিয় তেনেকুৱা এটা আপুনি গীত গাই দিয়ক মই গীত বাৰু ধেৰ আছে মোক ভূপেন হাজৰিকা এটা মাত্ৰ কলিতা গাবলৈ খুব মন যায় তেখেতে মই গাইছোঁ বাৰু অনন্ত অকণমান হেৰি কৰি দিয়া কলটো এইটো গাম মই মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকলি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকলি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে মাত্ৰ বেচিব খোজে মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি নীতি হাত দুহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে সহানুভূতিৰে
ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাগৰ তুমি হেৰুৱা মানুহ কি মানুহে যদি জীবনের কোবাল নদী পার হয় তোমার হাহন তুমি হেলোয়া মানু কি মানো নহয় মানো জানা কাহানিও নহয় মানো মানো যদি নহয় মানো জানা কাহানিও নহয় মানো যদি বানাত কাহানি নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে একদম বহুত ভাল চাওক গোটেই বৰষুণ বিশেষকৈ আপোনালোকে ভালকৈ মাতটো শুনিছেনে শুনা নাই তাকো নাজানো হ'লেও যিমানটো পাৰোঁ আপোনাৰ পৰা টেটু ফালি চিঞৰিছোঁ আপোনালোকক শুনাবলৈ এইখিনি মই এষাৰ কথা কওঁ মই এটা কথা ক'বলৈ বিচাৰিছোঁ যে মহেন্দ্ৰই পটককৈ মানে এই মানুহে মানুহৰ বাবে ভূপেন হাজৰিকা যিটো গীত গালে যিটো মানে গীত পৰিৱেশন কৰিলে আমি খোল বজাই আৰু এই তাল বজাই আমি অলপ ভুল কৰিছোঁ যেন লাগিছে কাৰণ কেলৈ আমি ভূপেন হাজৰিকা অসমৰ এজন বিশিষ্ট মানে গায়ক বুলি ক'ব লাগিব তেখেত আমাৰ গুৰু হিচাপত আৰু তেখেতক আমি অপমান কৰাৰ নিচিনা হৈছে বুলি ভাবিছোঁ কিন্তু আপোনালোকে নাভাবিব যে আমি পটককৈ মানে উলিয়াই আনিলোঁ হয় আমি এটি হৰিনামৰ কাৰণেহে উলিয়াই আনিছিলোঁ মানে গানটো শুনি ৰ'ব নোৱাৰিলোঁ কিন্তু হাতকেইখনে খজুৱাই থাকিলে বজাই দিলোঁ আপোনালোকে ভুল নুবুজিব সেইটো ভূপেন হাজৰিকা গীতত তাবলাও চলিব লাগে কিন্তু তাবলা ঠাইত খোল বজাইছোঁ কিন্তু উলিয়াই দিলে খোলটো বজাই দিলোঁ আপোনালোকে কেতিয়াও বিতৰ্কত নল'ব বিতৰ্ক নানিব কেতিয়াও বিতৰ্ক নকৰিব এইটো আমি প্ৰকৃততে কথাটো জানো সত্য কথা যে সঁচাকৈ হয় ভূপেন হাজৰিকাৰ গীতত যে খোল আৰু তাল ভূপেন হাজৰিকাই কেতিয়াও ব্যৱহাৰ কৰা নাছিলে নিজৰ গীতত কিন্তু হৰিনামত ব্যৱহাৰ কৰিছিলে এইবিলাক হয় কিন্তু আপোনালোকে কেতিয়াও বিতৰ্ক নকৰিব ৰাইজলৈ অনুৰোধ থাকিলে মোৰ বাৰু যে কি নহওক মানুহ মাতে ভুল হয় নহয় জানো মানে অজানিতে ভুল হ'লে মানুহ ক্ষমা কৰিব পাৰে এতিয়াতো আমি কৈছোঁ আমি অজানিতে পটককৈ ভুল হৈ গ'ল যদি নাজানো আৰু কিমানখিনি মানে ভুল কৰিছোঁ বা শুদ্ধ কৰিছোঁ এতিয়াতো জোনদা আৰু অনন্তই ক'লে যদিও ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব আৰু বিশেষকৈ এতিয়া আকৌ আমি যাওঁ গীতৰ মাজলৈ আৰু আমাৰ দাদা এতিয়া আকৌ এটা গীত শুনাই দিব মই গাইছোঁ বাৰু মই এটা দেৱচাও গীত এটা গাইছোঁ বাৰু মই বিশেষকৈ হৰিনাম গাই ভাল পাওঁ দেৱচাওটো এইখন সংসাৰ দুদিনীয়া নহয় মানৱী দেহা যুগমীয়া প্ৰাণ বায়ুৰি যাব বতাহতে মিলিব ৰৈ যাব মানৱিকায়া ৰৈ যাব মানৱিকায়া আহোঁতে অকলে ৰাম ৰাম যাওঁতে অকলে তোলা ৰাম লগতো ভাৰতী নাই ৰাম ৰাম লৈ যাব মানৱিকায়া এইখন সংসাৰ দুদিনীয়া নহয় মানৱী দেহা দুদিনীয়া প্ৰাণ বায়ুৰি যাব বতাহতে মিলিব লৈ যাব মানৱিকায়া
বহুত সুন্দৰ এইটো দেৱীচাৰ নকয় জানো দেৱীচাৰটো দেৱীচাৰ কয় মই আপোনালোকক মাজত মানে এটা কথা ক'ব বিচাৰিছোঁ যিহেতু হৰিনাম মানে গালে মানে যিহেতু মেখেলা চাদৰ আৰু ধুতি পাঞ্জাবী তেনেকৈ গামোচা লৈ ল'ব লাগে আৰু বিশেষকৈ আমি বৰ্তমান নামঘৰত নাই কাৰণে আমি যিটো কাৰণত আহিছোঁ আমি ভবা নাছিলোঁ যে এনেকৈ খোল তাল বা লৈ পিনে আমি এনেকৈ হৰিনাম গাম বুলি আপোনালোকে ভুল নুবুজিব কাৰণ মেখেলা চাদৰযোৰ পিন্ধা নাই লং পেণ্ট আৰু দুইফালে হাফ পেণ্ট এনেকৈ পিন্ধি আমি পৰিৱেশন কৰিছোঁ যদি আপোনালোকে ভুল দেখে ক্ষমা কৰি দিব আমি বিশেষকৈ আমি হৰিনাম গাম বুলি বিশেষকৈ অহাও নাছিলোঁ আৰু নহয় এইটো ক্ষেত্ৰত বিতৰ্ক হ'ব নালাগে হিচাপতে আমিও বহুত দিহানাম আমি পৰিৱেশন কৰি থাকোঁ যিহেতু আমি এনেই গাঁৱত সাধাৰণকৈ আমি এটা ৰিহাৰ্চল বুলি ধৰক আপোনালোকে এইটো আমি এটা মানে প্ৰেক্টিচ কৰিছোঁ যে কিবা এটা আমাৰ ভাল লাগিছে গাঁৱৰ ভিতৰত আহিছোঁ আমি গতিকে সিমানে আপোনালোকে বিতৰ্ক নকৰিব আৰু যদি আমাৰ কিবা এটা ভুল হৈছে চুৰিয়া নথকাৰ কাৰণে বা গামোচা নথকাৰ কাৰণে এনেই প্ৰেক্টিচ বুলি ধৰি আপোনালোকে ক্ষমা কৰি দিব এচাম মানুহ থাকে অলপতে ভুল ধৰে আপোনালোকক আগতীয়াকৈ কৈ দিছোঁ আমি এটা প্ৰেক্টিচো কৰিছোঁ কিন্তু আমি নামঘৰলৈ গ'লে আমি দিহানাম গাবলৈ বা হৰিনাম গাবলৈ গ'লে আমি সদায় আমি মাৰ্জিত সাজপাৰ পিন্ধি যাওঁ যি আমি অসমীয়া পৰম্পৰা মেখেলা চাদৰ পাঞ্জাবী ধুতি গামোচা লৈ আমি ধুনীয়াকৈ যাওঁ কিন্তু আমি ঘৰত বান্দাত বহি যে আমি প্ৰেক্টিচ কৰি আছোঁ সেইকাৰণে আমি মেখেলা চাদৰটো পিন্ধা নাই আপোনালোকে ভুল চুল নুবুজিব হয় নহয় দাদা হয় মই কেতিয়া কওঁ বিশেষকৈ আমাৰ নামঘৰ লগতে চুৰিয়া পাঞ্জাবী নকয় প্ৰকৃত কামিজে আমাৰ অসমীয়া সাজপাৰ কামিজ চুৰিয়া কামিজ প্ৰকৃত পাঞ্জাবী নকয় হয় নেকি হয় নাজানো পটককৈ পাঞ্জাবী কৈ পালোঁ কিন্তু ভুল হ'লেহে শুধৰণি হ'ব কথা এটা আছে কাৰণ পাঞ্জাবী কৈ এতিয়া গম পালোঁ যে আচলতে পাঞ্জাবী নহয় কামিজ হয় আৰু পাঞ্জাবীটো কিহে পিন্ধেনো এইটো হ'ল হয়তো চাগে বাহিৰৰ পৰা আহিছিলে হয়তো ইমান নাজানো কিন্তু আমাৰ ক'লো চুৰিয়া কামিজ চুৰিয়া কামিজ হয় মই অজানিতে পাঞ্জাবী বুলি কৈ পালোঁ এতিয়া আজি মোহন দাদাই কোৱা মতে আজি শুদ্ধ কৰিলোঁ কাৰণ ভুল হ'লে শুধৰণি হ'ব আকৌ আমি যাওঁ গীতৰ মাজলৈ বাৰু এতিয়া মই এটা মই বাঁহী শিকিছিলোঁ বাঁহীটো মই কোনটো গানত শিকিছোঁ মই তাকে উলিয়াই দিব লৈছোঁ মাত্ৰ 4টা আঙুলি বজাইছিলোঁ মই এজনে বাঁহী মোক ককাইদেউ সৰুতে আনিছিলে বাঁহী এটা ডিমাপুৰৰ পৰা এতিয়া মই 4টালৈ গাইছিলোঁ বিহু কলি এটা গাইছিলোঁ হ'লে সৰু ফুল ফুল ফুলি আছে সৰু ফুল চিঙো চিঙো লাগে সৰু ফুল চিঙিব নোৱাৰি সৰু ফুল মনত বেজা লাগে এইটো গাইছোঁ এইটো কাৰণে এইটো গাইছোঁ কাৰণ বাঁহীটো মই এই গানটোৰ পৰাই শিকিছোঁ মাত্ৰ 4টা হ'লে বজাওঁ ভাল লাগে একে চবু মনত ফুটোৱালে ভাল তাৰপিছত এতিয়া কি ক'ম বিশেষকৈ একদম দব্বা পিঠা বৰষুণ বৰষুণটো আমাক আজি পেটকুলি কৰিছে দেই গাইজ ইগন'ৰ কৰিব কিন্তু বৰষুণে আমাক একদম পেটকুলি কৰি দিছে আজি বৰষুণে আমাক সহ্য কৰা নাই কাৰণ কি ভুল কৰিছোঁ নাজানো ঘৰলৈ যাব পাৰিম নে নাজানো ইয়াতে থাকি দিম যদি যাব নোৱাৰিলে ৰখাই নৰখাই নাজানো য'তে শুওঁ ততে শুওঁ আৰু শুবলৈ দিলে মাটিতে শুই দিম আৰু যে কি নহওক এইফালে এজন আছে ভকত এজন ক'ব লাগিব কাৰণ পিছ পৰি গৈছে ন মই একো সোধা নাই আপোনাক কিবা এটা সুধিছোঁ আপুনি কিবা গান চান গাব জানে নেকি মই একোৱে নাজানো একোৱে নাজানে আৰু আপুনি কেনেবাকৈ গা চা ধুই থাকিলেও গুণগুণাই নাথাকে একো গান এনেই লোকে গোৱা সেই মনে মনেহে থাকোঁ এতিয়া মনে মনে গাই দিয়কচোন কোনো নুশুনাকৈ মইহে শুনিম আকৌ দেই মনে মনে মই সেইকতে গান নাজানো ন হা একেবাৰে নাজানো আপোনাৰ পৰিচয়টো কৈ দিয়ক আপোনাৰ ঘৰ ক'ত আপোনাৰ নাম কি কৈ দিয়ক মোৰ ঘৰ 3 নম্বৰ তৰাণীত মোৰ নাম হৈছে হেমকান্ত শইকীয়া মই মোৰ দেউতাৰ নাম হৈছে কনকেশ্বৰ শইকীয়া মই এইগতে বসবাস কৰি আছোঁ আৰু বাৰু যে কি নহওক আজি আমি আহিলোঁ ইয়াতে দপকোকানীলৈ বিশেষকৈ মই আপোনালোকক কৈছোঁ যে আমাৰ যি ওচৰ চুবুৰীয়া গাঁৱৰ মাজত বহুত প্ৰতিভা লুকাই থাকে আৰু প্ৰতিভাসমূহ বিশেষকৈ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ হ'ব লাগে বিশেষকৈ এই দাদাহঁতে বহুত হৰিনাম গায় সকামলৈ যায় আৰু বহুত অভিজ্ঞতা আছে কাৰণ এতিয়া যুগটো হৈছে ছ'চিয়েল মিডিয়াৰ যুগ সামাজিক মাধ্যম কাৰণ সামাজিক মাধ্যমত যদি এনেকুৱা প্ৰতিভা থকা ব্যক্তিসকল যদি অকণমান আগবাঢ়ি যায় বহুত ভাল কথা কাৰণ আপোনাৰো মন যায় ন ভাল এটা মঞ্চত এনেকৈ গীত পৰিৱেশন কৰিবলৈ মন যায় নে যায় কিন্তু আপুনি মঞ্চত
পৰিৱেশন কৰা যোগ্য নহয় বুলি কৈছোঁ আৰু কাৰণ ইমানকৈ নোৱাৰোগৈ তথাপিতো গাবলৈ মন যায় যাওঁ আৰু নহয় যোগ্য নহয় বুলি কৈছে কিন্তু এটা কথা যোগ্য অযোগ্য নিজে ক'ব নোৱাৰে যেনেকৈ এখন চাৰ্টিফিকেট নিজে দিব নোৱাৰে ঠিক বেলেগ এজনে দিব ঠিক এই দাদা যোগ্য নে অযোগ্য কাৰণ আমি গম পাওঁ এজন যোগ্য প্ৰতিভা থকা ব্যক্তি কাৰণ গাঁও সমাজে চিনাক্ত কৰে গাঁও ৰাইজে চিনাকি যদি দিয়ে এজন যোগ্য প্ৰতিভা থকা ব্যক্তি আৰু নিজেতো ক'বই মই যোগ্য নহয় বুলি নহয় জানো আৰু গাইজ মই এইটো আপোনালোকক অনুৰোধ কৰিছোঁ ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক এই দাদাই মানে ইমানেই প্ৰতিভা থকা ব্যক্তি হয় কাৰণ তেখেতে যি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰে দতুৱাৰ পৰা ধৰি লওক কি এখন টোকাৰী দতুৱা দি মানে নিজে বহুত ধুনীয়াকৈ গীত গায় আৰু লোকগীত গায় কাৰণ এতিয়া সেই বৰ্তমান হাতত নাই এই দাদাজনে বৰ্তমান নিজৰ ঘৰত নাই আজি ফুৰিবলৈ আহিছে দাদাক লগ কৰিবলৈ আহিলোঁ কিন্তু ঘৰত নোপোৱাৰ কাৰণে ইহঁতৰ ঘৰলৈ আহিলোঁ আৰু এতিয়া মানে আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি কাৰোবাৰ ঘৰত সকাম তেনেকুৱা হয় যদি ৰাতি বাঞ্চান নামত যদি আপোনালোকে তেনেকুৱা মানে হৰিনাম যদি গোটেই ৰাতিটো হৰিনামেৰে পূৰণ মানে হৰিনামেৰে গোটেই ৰাতিটো যদি পূৰাব বিচাৰে তেতিয়া দাদাক কণ্টেক্ট কৰিব পাৰিব আপুনি ৰাতি যায় নহয় জানো হৰিনাম গাবলৈ মই যাওঁ আপুনি এনেকৈ যদি আপোনাক কণ্টেক্ট কৰে বা কোনোবাই আপোনাক যদি বিচাৰে আপুনি তেনেকৈ যাবনে মোৰ চেনেলৰ যোগেদি পৰা যাব আপোনাৰ নম্বৰটো মই দি দিব পাৰিম পৰা যাব মই দাদা নম্বৰটো দি দিম আপোনালোকে যদি কণ্টেক্ট কৰিব বিচাৰে আৰু আপুনি এনে সৰু সুৰা ল'ৰাবিলাকৰ উঠি অহা প্ৰজন্মক আপুনি কি বুলি এটা মেছেজ দিব যে আজিকালি মানে যিটো যুগ চলি আছে নহয় জানো দিহানাম যিবিলাক লোকবাদ্য ধৰি লওক আপুনি এতিয়া দতুৱা বজায় তেনেকৈ মানে টোকাৰী বজায় তেনেকুৱা আজিৰ যুগত মানে আজিকালি প্ৰজন্মত সিমান প্ৰভাৱ নোপোৱা হৈছে নহয় জানো আজিকালি মানে এইবিলাক যিবিলাক ডিস্কো ডেন্স বুলি কয় ডিস্কো ডেন্সত ল'ৰা ছোৱালীবিলাকে বেছি যাব ধৰিছে মডাৰ্ণ মানে আজি আপুনি কি ক'ব যে এই যিটো সংস্কৃতি আমাৰ যিটো আগৰ পৰম্পৰা আগতে চলি থকা যিটো হৰিনাম দিহানাম ধৰি লওক যি লোকগীত তেনেকুৱা আপুনি কি বুলি ক'ব উঠি অহা প্ৰজন্মক মই এইটোৱে কওঁ এটা কথা কি হৰিনামৰ ভিতৰত ভক্তি মাৰ্গৰ কথা থাকে ইয়াত মানুহৰ যদিহে হৃদয়ংগম কৰিব পাৰে মানুহৰ মনটো বহুত শান্ত হয় আজি এষাৰ ভক্তিমূলক গীত গালে যদি ভালকৈ তাৰ তত্ত্বটো চায় তেতিয়া যদিহে খং ৰাগ থাকে অট'মেটিক নাইকিয়া হৈ যায় কিছুমান মানুহৰ সৰুতে মোৰ বৰ খং আছিলে মই মিছা কথা কোৱা আজি আপোনালোকে আহিছে মই কৈ দিছোঁ কথাটো তেতিয়া মোৰ খুব খং আছিলে মই যেতিয়া মোৰ দেউতা তুল্য মোৰ মানুহখিনি মোক যেতিয়া নামঘৰলৈ লৈ গ'ল তেতিয়া মই মানে তাত পঢ়িছিলোঁ শাস্ত্ৰ তেতিয়া মোক সেইখিনি পঢ়ি মই অকণমান মই নিজৰ হৃদয়ত লৈছিলোঁ তেতিয়া মোৰ খং ৰাগবোৰ কমিছিলে মই নিজৰ কথা কৈছোঁ গতিকে আজিকালি ল'ৰা সেইকাৰণে এইখিনি পঢ়ক সকলোৱে আহক ধৰ্মীয় বস্তুটো হ'ল এটা আধ্যাত্মিক বস্তু ইয়াত মানে ভক্তি মাৰ্গৰ কথা থাকে সকলো অন্ত খোলা হয় এইবোৰ ক্ষেত্ৰত থাকিলে মানুহৰ কিন্তু তাক হৃদয়ংগম কৰিব পাৰিব লাগিব গতিকে ডিস্কো ডেন্সটো চলিছে বৰ্তমান সময় অনুসৰি এইটো চলিব কিন্তু অধিকতম নহয় বেছি হোৱাটো বেয়া কথা মই সেইটোৱে ক'লোঁ আগৰ যিটো মানে বাদ্যযন্ত্ৰ খোল নাগাৰা সেইবিলাকো মানে উঠি অহা প্ৰজন্মই ধৰি ৰাখিব লাগে নহয় জানো সেইবোৰ নাথাকিলে বৰ্তমানটো কেনেকৈ হ'ব অতীত যদি নাথাকে বৰ্তমান ক'ৰ পৰা হ'ব এতিয়া শংকৰদেৱেতো এইবিলাক দি থৈ গৈছে বৰগীত তেনেকুৱা মানে আমি শংকৰদেৱৰ যিহেতু আমাৰ গুৰু শংকৰদেৱ নহয় জানো গুৰুৱে আমাক দি থৈ গৈছে অৱদান এইবিলাক আমিতো ধৰি ৰাখিব লাগিব উঠি অহা প্ৰজন্মৰ যিবিলাক মাক দেউতাকক অনুৰোধ কৰিছোঁ আপোনালোকে ডিস্কো ডেন্স শিকাওক ক'বলৈ নাযাওঁ কিন্তু আমাৰ যি শংকৰদেৱে শ্ৰী শংকৰদেৱে আমাক দি থৈ গৈছিল যি আমাৰ গুৰুবাণী অৱদান সেইখিনি আমাৰ প্ৰত্যেকজন শিশুক ল'ৰা ছোৱালীক অভিভাৱকে সেইবিলাক শিকোৱাটো বহুত প্ৰয়োজনীয় বুলি মই ভাবোঁ আপুনি ভাবেনে একেবাৰে হয় মই ভাবোঁ সেইটো কথা সেইটো শিকাবও লাগে আন নহ'লেও বিশেষকৈ ঘৰত হ'লেও যদি কিবা এটা পাৰে শিকাওক কিবা যি অকল হৰিনামলৈ নহয় তেখেত শিশুটোৱে কোনটো ভাগে বিচাৰিছে তেওঁ তেখেত শিকক তাৰ ভিতৰতে এই বস্তুটো সম্পূৰ্ণ লাগিব এই ধৰ্মীয় দিশটো যদি এইটো নাথাকে পৃথিৱী নাথাকে আমাৰ জোনদাদাক মই অকণমান কৈছোঁ আপুনি কওকচোন এই বিষয়টোৰ ওপৰত মই আজিকালি যিটো যুগ সেই যুগত মানে কি হ'ল মানে প্ৰায় নৱপ্ৰজন্মসকলক মোবাইল পিটিকি থকা দেখা যায় প্ৰায় ফ্ৰী ফায়াৰ খেলে কিবা কিবি গেম খেলে অহৰহ সেইবিলাকতে লাগি থাকে গতিকে এই আমাৰ যিবিলাক আমাৰ পুৰণি সংস্কৃতিক যিবিলাক আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দি যোৱা এনেকুৱা কিছুমান অৱদানবিলাক সেই নৱপ্ৰজন্মবিলাকক
মানে দিব নোৱাৰা হৈছে আৰু সেই মোবাইলৰ যুগত মানে কি হ'ল মোবাইল পিটিকি থাকোঁতে বা মোবাইল চাই থাকোঁতে এইবিলাক প্ৰায় পাহৰি গৈছে আৰু মাক বাপেকেও মানে দিব নোৱাৰা হৈছে আৰু খং ৰাগবোৰ বেছি হৈছে গতিকে এইবিলাক প্ৰায় থাকি গৈছে সেইকাৰণে মই নৱপ্ৰজন্মলৈ এটাই কথাই অনুৰোধ কৰিছোঁ যে সেইবিলাক বাদ দি সেইবিলাক অলপ হ'লেও কমাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যিবিলাক অৱদান দি গৈছে সেইবিলাক লওক যেনে হওক নৃত্য ভাওনা বৰগীত হৰিনাম এইবিলাক লওক গতিকে আৰু মাক বাপেককো মই এটা অনুৰোধ কৰিছোঁ এইবিলাক ল'ৰা ছোৱালীবিলাকক এইবিলাক শিকক কাৰণ আজি হৰিনামটো মানুহে কম লোৱাৰ কাৰণে আজি মানে আমাৰ যিহেতু পাপবিলাক বেছি হৈছে মানে কি বুলি ক'ম হৰিনাম নোহোৱাৰ ফলত খং ৰাগ বেছি হৈছে যদি হৰিনামটো যদি লৈ থাকে খং ৰাগবিলাক নাইকিয়া হ'ব ন হয় 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 খং ৰাগবিলাক নাইকিয়া হ'ব প্ৰায় নাইকিয়া হ'ব বহুত মানে নাইকিয়া হ'ব অলপ ঘৰখনলৈ অলপ ধৰ্মীয় ভাৱ এটা আহিব আৰু ধৰ্মীয় ভাৱটো অহাৰ লগে লগে হৃদয়ত অহাৰ লগে লগে কোনো মাক বাপেকক বা ল'ৰা ছোৱালীয়ে খং ৰাগ নকৰে আপুনি এতিয়া মানে শ্ৰী শ্ৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এটা বাণী শুনাই দিয়কচোন বাণী মানে এতিয়া কোনটো বাণী কথা ক'লে যিকোনো আৰু যেতিয়া মাধৱ পুৰুষক লগ পাইছিলে শংকৰদেৱে তেতিয়া এটা যুক্তিত মাধৱদেৱে সাৰা মানিবলগীয়া হৈছিলে সেই যুক্তিটো আছিলে শংখ চাগৰ কাটি যিটো ৰুধিৰে কদম কৰে যি যেন স্বৰ্গ যায় নৰকত কোন পৰে শংকৰদেৱে এই বাণীটো গাই মাধৱদেৱক একেবাৰে শাক্ত ধৰ্মপা তেখেতক অঁতৰাই পেলাইছিলে তেতিয়া মাধৱদেৱে শংকৰদেৱক শৰণ লৈছিলে এতিয়া আমিও এতিয়া শংকৰদেৱৰ ওচৰতে শৰণ ল'ব লাগিব কাৰণ আজি বৰগীত আজি নামঘোষা দি থৈ নোযোৱা হেঁতেন আমি কেতিয়াও আমি নামঘোষা আমি এনেকৈ ভগৱানক যে এনেকৈ প্ৰাৰ্থনা কৰিব লাগে বুলি আমি গম নাপালোহেঁতেন ন হয় কাৰণ মানে নামঘোষাখন দি থৈ গৈছিল দিছে অঁ বাৰু যে কি নহওক বহুত দীঘলীয়া কৰিলোঁ ভিডিঅ'টো আৰু অৱশেষত এটা হৰিনামেৰে আমি ভিডিঅ'টো আমি শেষ কৰিম এতিয়া আমাৰ দাদাই এটা হৰিনাম গাই দিব একেবাৰে শেষত মই গাইছোঁ বাৰু মই হৰিনাম এটাই গাম বাৰু লোকগীত গালে নাই আপুনি মই গালোঁ বাৰু মই বেলেগ এটা গাইছোঁ বাৰু দেই মই গাই দিছোঁ বাৰু লোৱাহি বাদ্যযন্ত্ৰ অকণমান বজাই দিয়া মাত্ৰ একত গাম ই পেটকুলি হয় নহয় বা মেঘটো বা মহা পেটকুলি গোৱা সময়ত এতিয়া দি দিছে দীঘল ডিঙা বৰষুণ যা জীৱন ভৰা নদী বৈঠা মাৰি মাৰি মায়াৰ সংসাৰ কৰি হৰিছোঁ ভাগৰি কেনেকৈ পাৰে হৈ যাওঁ নাও দুভৰি নিদিবি মনায় দেহা হ'ল তোলঙা নাও মন ভাই নদীৰ পাৰা নাই জীৱন ভৰা নদী মাৰি মাৰি মায়াৰ সংসাৰ কৰি ভাগৰি এনেকৈ পাৰে হৈ যায় দুভৰি নিদিবি মনাই জীৱনটো তোলঙা নামৰ মন ভাই দেহ পাৰা বহুত ধন্যবাদ আপুনি মোক ইমান এটা দীঘলীয়া টাইম দিয়াৰ বাবে আপোনালোক বহুত ধন্যবাদ থাকিল আৰু বিশেষকৈ মানে আপোনালোকক মই এটাই কৰজোৰে অনুৰোধ কৰিছোঁ এই আমাৰ দাদাক আপোনালোকে যিমান